কম ডিগবৈ কেন্দ্ৰীয় মেদামফি সমিতিৰ তৰফৰ পৰা সকলো ডিগবৈবাসী ৰাইজলৈ তথা অসমবাসী ৰাইজলৈ আমি আগন্তুক মেদামফিৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। অহা 31 জানুৱাৰী তাৰিখে আমাৰ ডিগবৈ দৈপলিন ক্ষেত্ৰত আমি যি মেদামফি উপৰিপুৰুষসকলৰ যি আমাৰ স্মৰণ ইয়াত আমি অনুষ্ঠিত কৰিব লৈছোঁ। সকলো ডিগবৈবাসী তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তথা একান্তই 31 তাৰিখে আমি কামনা কৰিছোঁ। সদৌতি ৰাইজকে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমাৰ এই পূজাথলীত আহি তেখেতলোকৰ পূজা আগবঢ়াব মই অনুৰোধ জনাইছোঁ। আৰু লগতে আমি দুপৰীয়া 12 বজাৰ পৰা এটি প্ৰীতি ভোজৰো আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজকে আমি এই ভোজত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ এই ডিগবৈ মেদামফি 40টা বৰ্ষ গৰকিছে। অহা 10 বছৰ ভিতৰতে আমাৰ ইয়াতে গল্ডেন জুবলি আমাৰ অনুষ্ঠিত কৰিম, সোণালী জয়ন্তী বৰ্ষ। আৰু আমাৰ ইয়াৰ লগতে দিনজোৰা আমি পাটচকৰ পৰা যি পুৰোহিত পৰিষদ আমাৰ ইয়াত আহি উপস্থিত হ'ব, দিনজোৰা কাৰ্যসূচীৰে আমাৰ পূজা অৰ্চনা চলি থাকিব। গতিকে সকলো ৰাইজক সাদৰে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। খুব জনাইছোঁ মই সকলো ডিগবৈবাসীলৈ মেদামফি পালন সমিতিৰ ফালৰ পৰা এই আমাৰ পালন সমিতিৰ ফালৰ পৰা খুব জনাইছোঁ। আৰু আমি প্ৰতি বছৰৰ দৰে আমি এইবছৰ আমাৰ যিটো পালন কৰিবলগীয়া আমাৰ এই তেখেতসকলৰ সদ্গতি মানে কামনা কৰি উৎসৰ্গা কৰিছোঁ। তাৰে পালন কৰিবৰ কাৰণে আমি ইতিমধ্যে আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। তাকে সকলো ডিগবৈবাসী ৰাইজকে মই মোৰ ফালৰ পৰা আপোনালোকৰ সহায় সহযোগ